যোজনাৰ অধীনত টিহু টাউনৰ পৰা আচলতে হাৰিভাঙালৈ 3.5 কিলোমিটাৰ পথ এটা নিৰ্মাণ কৰা হৈছিল। এই পথটোত মানে ব্যাপক দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইত প্ৰকাণ্ড গাঁত, কিন্তু কাণ সাৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। কি ক'ব? চাওক, আমাৰ টিহুৰ পৰা হাৰিভাঙালৈকে বালি সন্ধেৰিলৈকে যিটো যোৱা পথ, এইটো অতি গুৰুত্বপূৰ্ণ পথ। আৰু এই পথটো পূৰ্বতে একেবাৰে ইমানেই বেয়া আছিল, আমাৰ যিটো ইমান ব্যস্ততাপূৰ্ণ পথত যিটো যাতায়াত কৰাৰ কাৰণে জনসাধাৰণৰ অতি কষ্টকৰ হৈছিল। কিবাকে বহুত আমি আন্দোলন বা বিভিন্ন কাৰ্যসূচী বা স্থানীয় লোকৰ সহযোগত আমি এই ৰাস্তাটো নিৰ্মাণ হৈছিল 2022-23-ত। টিহুৰ পৰা হাৰিভাঙালৈ যোৱা এই যিটো পথটো জয়ন্তী কনষ্ট্ৰাকশ্যন বিনাশ আগৰৱালাৰ নামত এই কামটো নিৰ্মাণ হৈছিল। কিন্তু নিৰ্মাণ হোৱাৰ পিছৰে পৰা ঠায়ে ঠায়ে পথৰ মানে গাঁতৰ সৃষ্টি হৈছিল। যিটো নিৰ্মাণকাৰী সংস্থাই ঠাই বিশেষে মানে আমাৰ যিটো ঘাঁহ বন কটা বা বিভিন্ন মানে কালভাৰবিলাকত ৰং দিয়া এনেকুৱা কোনো কাম কৰা নাই। আৰু এতিয়া যিটো শেহতীয়াভাৱে যিখিনি তেওঁলোকৰ কাম কাজ কৰা সম্পূৰ্ণ মানে প্ৰায় শেষ হ'ব, তাৰ আগমুহূৰ্তত এই পথত চেইন ঘেভেল দি পকী ৰাস্তাত চেইন ঘেভেলেৰে পথটো মেৰামতি কৰাৰ এটা মানে দৃষ্টিকোণটো এটা কাম কৰিবলৈ ওলাইছে। যিটো কথা মানে আমি আচলতে গ্ৰহণযোগ্য কৰিব নোৱাৰোঁ। কাৰণ এই গাঁতত এনেকুৱা এই পথটোত বিভিন্ন ধৰণে মানে দুৰ্ঘটনা হৈছিল আৰু প্ৰায় মানুহ ইয়াতে আহত হৈছিল আৰু বিভিন্ন ঠায়ে গাঁতবিলাক হৈছিল। আৰু য'ত নেকি মূল পথ পকী পথতে গোটেই চেইন ঘেভেল দি যিটো মেৰামতি কৰাৰ কাম, এইটো আচলতে অতি হাস্যকৰ বিষয়। আৰু এই ক্ষেত্ৰত বিভাগীয়ভাৱে এটা মানে নজৰ দিব লাগে। কাৰণ এই ক্ষেত্ৰত যিহেতু বিভাগীয়ভাৱে কাৰণে বহুত কাম থাকে। আৰু কথাটো হ'ল কি, আমাৰ যি এবাৰ ৰাস্তাটো হোৱাৰ পিছত যি পুনৰ ৰাস্তা এটা হ'ব, আমি বহুত চিন্তাৰ বিষয় হৈ পৰোঁ। কাৰণ স্থানীয় লোক হিচাপে আমি এই ৰাস্তাৰে অতি গুৰুত্বপূৰ্ণ ৰাস্তা, এই ৰাস্তাৰে আমাৰ টিহুলৈকে প্ৰায় মানুহ সঘনে নলবাৰী, হাৰিভাঙা, চামোতা বাকী কি ক'ব? আচলতে মেৰামতিৰ নামত ধন ধাৰ্য কৰা আছে, কিন্তু মানে বিষয়ে মানে গুৰুত্ব দিয়া নাই। আচলতে বিভাগীয়ভাৱে যিটো নজৰ দিব লাগে, মানে নিৰ্মাণকাৰী সংস্থাৰ লগত বিভাগীয়ভাৱে এটা মানে ভাল এটা সম্পৰ্ক আছে বাবেহে কাৰণ পকী ৰাস্তাত চেইন ঘেভেল দিবলৈ সক্ষম হৈছে। কাৰণ এটা ভাল বুজাবুজি নহ'লে কিন্তু পকী ৰাস্তাত চেইন ঘেভেল দি মেৰামতি কৰা আমি আজিলৈকে দেখা নাই। কাৰণ ইয়াত মেটেল বা তেনেকুৱা ধৰণৰ এটা যিখিনি পকী ৰাস্তা দিব লাগে তেনেকুৱা দিব লাগে, চেইন ঘেভেলেদি মেৰামতি কৰাটো আমি দেখা নাই। আৰু যিখিনি ৰাস্তাত আমি দেখিছোঁ যে ঠায়ে গাঁতবিলাকত চেইন ঘেভেল দি আছে, অতি হাস্যকৰ বিষয়। এতিয়া কি ক'ব যিগৰাকী লোক নিৰ্মাণ বিভাগৰ যিগৰাকী SDO আছে? এতিয়া লোক নিৰ্মাণ বিভাগৰ যিগৰাকী কাৰ্যবাহী বিষয়া আমাৰ টিহুৰ এই যিটো পথত পৰে, তেখেতে অতি গুৰুত্বপূৰ্ণভাৱে এই বিষয়টো দৃষ্টি দিব লাগে। আৰু অতি শীঘ্ৰে এই যিটো মেৰামতি কৰাৰ ক্ষেত্ৰত বা কি কৰিবলগীয়া আছে কৰণীয়খিনি তেখেতে মানে নিৰ্মাণকাৰী সংস্থাৰ লগত মানে এটা ভাল এটা দৃষ্টি দি পুনৰ এটা নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰিব লাগে। 2023 পৰা 2026লৈকে 3টা বছৰ মেৰামতিৰ নামত ধন ধাৰ্য কৰা আছিল। আমিতো মেৰামতি কৰা দেখা নাই এতিয়ালৈকে। এই ধনখিনি কেনেকৈ উলিয়াই লৈ গ'ল? এই ধনখিনি কেনেকৈ ওলাই যে বিভাগীয়ৰ লগত এটা নিৰ্মাণকাৰী সংস্থাৰ লগত এটা বুজাবুজি থাকিবই। আৰু এতিয়ালৈকে আমি এই যি নিৰ্মাণ হৈছে আমি কিন্তু দেখা নাই। আৰু বিভাগীয় হাতত যদি কিবা তথ্য আছে তেখেতসকলে দেখাওক, যদি নিৰ্মাণ মেৰামতি কৰিছে। এইটো গাঁত আজি ইমান বছৰ ধৰি গাঁতটো হৈ আছে, তেনেকুৱা গাঁত বিভিন্ন ঠাইত আছে। হাৰিভাঙালৈকে অহা যিটো পথত না বন কাটিছে, না চাফা কৰিছে, না কিবা কৰিছে, আজিলৈকে আমি দেখা নাই। কিন্তু আয়ুক্তগৰাকী কি জনাব এই মুহূৰ্তত? এই ক্ষেত্ৰত আয়ুক্তই অলপ নজৰ দিব লাগে। আৰু কেনেকৈ এই যিখিনি যাৱতীয় মানে ধন আছে, জমা ধন আছে, এই নিৰ্মাণকাৰী সংস্থাৰ লগত গড়কাপ্তানি বিভাগৰ SDO হওক, ইঞ্জিনিয়াৰ হওক, কেনেকৈ এই ধনখিনি মোকলাই নিব পাৰে পুনৰ নিৰ্মাণ নকৰাকৈ, এইটো আয়ুক্ত মহোদয়ে এই ক্ষেত্ৰত অলপ নজৰ দিব বুলি আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।